গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই পানী ঢালিছোঁ তুলসী তলত আৰু ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈছোঁ। আৰু মই সেইটো সদায় কৰোঁ। ৰাতিপুৱা শুৱাৰ পৰা উঠি গা পা ধুই ধুনীয়াকৈ চাকি বন্তিহাল জ্বলাই লওঁ, তেতিয়াহে মই কিবা এটা খাওঁ। তাৰপিছত আজি ব্ৰেকফাষ্টত মই তিয়ঁহ কাটি লৈছিলোঁ। তিয়ঁহ কাটি পেলাই ধুনীয়াকৈ ৰ'দত বহি খালোঁ আৰু লগতে খাইছিলোঁ কমলা আৰু বুট। তাৰপাছতে আমাৰ ঘৰত আহিছিলে মিস্ত্ৰী মানে জোখ মাখ কৰিবলৈ আহিছিলে, যিহেতু ঘৰৰ কাম কৰি আছিলে। আৰু মই দিনত এনেকৈ পনীৰৰ সৈতে ভাত অকণমান খাই ল'লোঁ। বৰমাই ক'লে কি ধান দিছিলে যে, সেইকাৰণে নতুন চাউলৰ পিঠাগুড়ি খুন্দিছিলোঁ। ময়ো অলপ ঢেঁকী দি দিলোঁ আৰু সন্ধিয়া খালোঁ পুৰি ভাজি এনেকৈ খালোঁ। আৰু খাই কৰি লৈ পেলাই আকৌ সন্ধিয়া ধুনীয়াকৈ ধূপ চাকি জ্বলাই পেলাই হনুমান চালিচা পঢ়িলোঁ। হনুমান চালিচা পঢ়াৰ পাছত ৰাতি আকৌ ভাত সাজ খাই পেলাই আজিলৈ আহিছোঁ দেই, বাই বাই।